সুপ্ৰভাত ৰাইজসকল, কি খবৰ? আৰু এই ৰাতিপুৱাই মই মানে বেছি দেৰি হোৱা নাই, 5টা কিমান হৈছে আৰু পূৰা চকুটকু ফুলি আছে। এতিয়া পিছে ঘৰলৈকে ঘূৰি যাবলৈকে ওলাইছিলোঁ। মাক লৈ অহা নাই আজি, মানে মা জেঠী আহিছিলে, মা জেঠীৰ লগত কথা পাতি আছে, সেইকাৰণে মাক আৰু লৈ নাহিলোঁ। আৰু মানে মই কি কৰিলোঁ, যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ আহিছে, সেইকাৰণে মানে ঘৰলৈকে উভতি যাওঁ। এইফালে এবাৰ আমাৰ গাঁওখনৰ পৰিৱেশ দেখুৱাই দিছোঁ। এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য, তাৰপিছত ইমান ধুনীয়া। আৰু এই ঠাইখনত আমি মানে সদায় আহোঁ। আৰু ইফালে সুন্দৰ সুন্দৰ পৰিৱেশ এটা চাওকচোন, আৰু ইমান ধুনীয়া বতাহ লাগে এইখিনিত আবেলি বা আপোনাৰ ধৰক যেতিয়াই নহওক আৰু আবেলি হ'লেও। ইফালে এইটো মই ইফালে গৈছিলোঁ আৰু মোৰ ঘৰ এতিয়া মই মানে যাম ইফালে মোৰ ঘৰ। এতিয়া উভতো আৰু দেখুৱাই দিলোঁ। আৰু এবাৰ পৰিৱেশটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া গৈ আছোঁ ঘৰ, কাৰণ অকণ বৰষুণ দি আছে। আৰু আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ, চাব দেই। ইফালে চাওকচোন ইমান ধুনীয়া, সেইফালে বগলী আছে আৰু কিবাকিবি আছে ঢেৰ বস্তু। আৰু ইফালে সেউজীয়া পৰিৱেশ এটাৰ মাজত মই, আৰু এই ঠাইকণ মোৰ বুলি নহয় চবৰে প্ৰিয়। মানে কি হয়, এই ঠাইখনত আপোনাৰ বতাহ মাৰি থাকে, এটা বহুত বেছি ধুনীয়া। আৰু মই গৈছিলোঁ এইটো ফালে, আৰু এতিয়া মই যাম এইফালে, মানে আমাৰ ঘৰ ইফালে, আৰু সেইকাৰণে আহিলোঁ আৰু